নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ তিতা কেৰেলাৰ খেতিৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। তিতা কেৰেলা যিটো খেতি কৰিলে আমি যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰিব পাৰোঁ। তিতা কেৰেলা খেতি কৰি মানুহে লাখত টকা উপাৰ্জন কৰি আছে। এতিয়া কথা হ'ল, তিতা কেৰেলা গছবিলাক হেন্দালি যে পাবগৈ, সেই মুহূৰ্তত আপোনালোকৰ গছত কিছুমান সমস্যা পাব। পাতবিলাক কোচ খোৱা, হালধীয়া হোৱা, এনেকুৱা ধৰণৰ সমস্যা দেখা পালে আপোনালোকে 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব। যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল ঘণ্টিটো অন কৰি মোক আগুৱাই যোৱাত সহায় কৰিব। বিশেষকৈ আপাৰ আৰু লয়াৰ উজনি আৰু নামনি অসমৰ খেতিয়কসকলক মই কৈছোঁ, দাদা বাইদেউসকলক কৈছোঁ, আপোনালোকে মনোযোগী হওক খেতিৰ ওপৰত। আপোনালোকে খেতি কৰি সফল হওক, মই তাকে কামনা কৰোঁ। তো খেতি কৰি মানুহে চাওক কিমান টকা উপাৰ্জন কৰি আছে, আমি অযথা কিয় সময় নষ্ট কৰিম। মোৰ প্ৰথম উদ্দেশ্য হ'ল আপোনালোকৰ কাৰণে এইটো। তো এই তিতাকেৰেলা গছটোৰ এই এনেকুৱা ধৰণৰ যে আগবিলাক চাৰিওফালে ওলাই আছে, এইবিলাক কিন্তু আপোনালোকে ব্লেড মাৰি দিব, কাটি দিব। এইবিলাক যদি গছত বেছিকৈ লাগন দিয়ে থাকে তেনেহ'লে কিন্তু গছ ওপৰ ফালে নদৌৰে, ব্ৰেক মাৰিব। গছৰ আগবিলাক যদি বেছিকৈ দৌৰি আছে, ফলন কম হৈছে, নটবে স্প্ৰে কৰিব। পাতবিলাক কোচ খাইছে, দাঁত আৰু ডাষ্টাৰ দিব। তিতাকেৰেলা ফুটা কৰিলে আপোনালোকে 5 গ্ৰাম বা আলিকা স্প্ৰে কৰিব। তাৰপিছত পাতবিলাক যদি ক'লা ক'লা আৱৰত দেখা পায়, ৰেডমেল গ'ল্ড লখন দি বা জুডিঅ' পাৱাৰ স্প্ৰে কৰি দিব। আৰু এইটো সময়তে মানে যেতিয়া চাং পোৱা অৱস্থা হৈছে গছ, সেই মুহূৰ্তত আপোনালোকে গ্ৰিফিন গ'ল্ড স্পেচিয়েল চইল এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক আপোনালোকৰ খেতিত দিব। জিভাৰ 26 মাৰ্বল এইবিলাক ফাৰ্টিলাইজাৰ আপোনালোকৰ খেতিত যদি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে তিতাকেৰেলা লাগন দিব। আৰু এনেকুৱা ধৰণৰে লাগন দিব যে আপোনালোকে চিঙন দি শেষ কৰিব নোৱাৰিব। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। চাওক খেতি কেনেকৈ কৰিব, তিতাকেৰেলা খেতিত কেনেকুৱা ধৰণৰ মাটিত, ওখ মাটি নিৰ্বাচন কৰি ল'ব, যিটো মাটিত আমি ধান খেতি নকৰোঁ, যিটো খেতিত ধান খেতি নহয়। তো খেতিয়কে খেতি কৰি সফলতা যদি অৰ্জন কৰিব নোৱাৰোঁ, তেনেহ'লে আমি খেতি কিয় কৰিছোঁ? খেতি কৰিলে খেতিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। খেতি গুৰুত্ব দিয়াৰ পিছত আপোনালোকে চাব পাৰিব খেতিত যথেষ্ট লাগন দিছে, তেতিয়া কিন্তু মনটো আপোনালোকৰ অট'মেটিকেলি ভাল লাগি আহিব। সেইকাৰণে মই আপোনালোকক কোৱা, আপোনালোকে সময় নষ্ট নকৰি আপোনালোকে খেতিৰ ওপৰত গুৰুত্ব দিয়ক। চাব আপোনালোকৰ খেতিৰ পৰা আপোনালোকে ভাল এটা টকা উপাৰ্জন কৰিব পাৰিব। বৰ্তমান খেতিৰ পৰা যিহে টকা পোৱা গৈ আছে, মই আপোনালোকক বাৰম্বাৰ কৈছোঁ, আপোনালোকে খেতিৰ ওপৰত মনোযোগী হওক। যদি কিবা সহায় সহযোগিতা লাগে, কিবা খেতিত দিহা পৰামৰ্শ